প্ৰতি বছৰৰ দৰে এইবাৰো বাৰ্ষিক কাপ মৈলাম মিলন সমাৰোহ 23 মাৰ্চ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হৈ যায়। গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট কবি আনিছুজ্জামান, নীলিমা হক ঠাকুৰীয়া, প্ৰখ্যাত অনুবাদক বিপুল দেউৰী আৰু সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হয়। কাপ মৈলাম অসমৰ মুখ্য প্ৰশাসক কৌস্তুভমণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কাপ মৈলাম বঁটা 2025 আৰু 5 গৰাকী কাপ সৈনিকক কাপ সৈনিক বঁটা 2024 প্ৰদান কৰা হয়। কাপ মৈলাম বঁটা 2025 বঁটা অসমৰ জনপ্ৰিয় সুকবি জোনমণি দাসক প্ৰদান কৰা হয়। এই সন্মান কাপ মৈলাম অসমে অসমীয়া কবিতালৈ বিশেষ অৱদান আগবঢ়োৱা এগৰাকী বিশিষ্ট কবিলৈ আগবঢ়ায়। লগতে অনুষ্ঠানটিত আয়োজন কৰা অগতানুগতিক আৰু আকৰ্ষণীয় কবিতাৰ আড্ডাৰ আঁত ধৰিছিল বিপুল দেউৰীয়ে। অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় কবি ৰুদ্ৰসিংহ মটককে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা কাপ সৈনিকসকলে এই আড্ডাত যোগদান কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সমাৰোহখনি সাফল্যমণ্ডিত কৰি তোলা সকলো কাব্যপ্ৰেমী ৰাইজলৈ কাপ মৈলামৰ সকলো সদস্য তথা কৰ্মকৰ্তাসকলৰ হৈ প্ৰশাসক কৌস্তুভমণি শইকীয়া দত্ত, বিশাল অনুৰাগ, মঞ্জিত বৰা আৰু ইন্দু বৰুৱাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। লিডুৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।